তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই থালাপাতি বিজয়ক অস্বস্তিত পেলাবলৈ বিজয় চৰকাৰক ধ্বংস কৰিবলৈ বা পতন কৰিবলৈ ধাৰাবাহিকভাৱে প্ৰচেষ্টা কৰি অহা হৈছে। কিয়নো থালাপাতিয়ে যিবিলাক কাম জনতাৰ বাবে কৰা আৰম্ভ কৰিছে, থালাপাতিয়ে যিদৰে জনতাৰ মাজলৈ গৈছে, ইয়াক লৈ শংকিত হৈ পৰিছে তামিলনাডুৰ বিৰোধী দলসমূহ। কিয়নো তামিলনাডুত আপোনালোকে গম পায় যে বিগত প্ৰায় 40তকৈ অধিক সময় দুটা দলৰে শাসন চলিছিল। অৰ্থাৎ কেতিয়াবা তামিলনাডুত শাসনত আছিল ডিএমকে, নাইবা কেতিয়াবা শাসনলৈ আহিছিল এডিএমকে। প্ৰথমবাৰলৈ থালাপাতি বিজয়ে এনেকুৱা এটা দল গঠন কৰিলে যিটো দলে দুটা বছৰৰ ভিতৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। কেৱল জনপ্ৰিয়তাই নহয়, এই দলটোৱে নিৰ্বাচনত ভাল প্ৰদৰ্শন দেখুৱায় আৰু থালাপাতি বিজয়ে এই দুইটা দলৰ আধিপত্য বা প্ৰতিপত্তি নাইকিয়া কৰি মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। এনে কাৰণতে থালাপাতি বিজয়ৰ ওপৰত একশ্যন লোৱাৰ চেষ্টা কৰি থকা হৈছে। সমান্তৰালভাৱে থালাপাতি বিজয়ৰ তৰফৰ পৰা দুৰ্নীতিৰ ওপৰতো একশ্যন লোৱা হৈছে। যিবিলাকে দুৰ্নীতি কৰিছে তেনে বিষয়াক জেলত ভৰাইছে, চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে আৰু তদন্ত ঘোষণা কৰিছে। থালাপাতি বিজয়ৰ যিবিলাক কাৰ্যপ্ৰণালী আছে তাত বিৰোধী দলসমূহে সমালোচনা কৰিব পৰা নাই, তাত তেওঁলোকে খুঁত উলিয়াব পৰা নাই আৰু সেইবাবেই থালাপাতি বিজয়ক ব্যক্তিগতভাৱে তেওঁৰ ব্যক্তিগত জীৱনক লক্ষ্য কৰি অস্থিৰ কৰাৰ চেষ্টা কৰিছে। বিগত 24 ঘণ্টাৰ তামিলনাডুৰ ৰাজনীতিত তেনেকুৱা এটা ঘটনাই সংঘটিত হৈছে। এগৰাকী হৈছে তামিলনাডুৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ নেতা উদয়ানিধি ষ্টেলিন। ষ্টেলিনৰ তৰফৰ পৰা এখন জনসভা সম্বোধন কৰা হৈছিল। এই জনসভাত কাবেৰী নদীৰ পানীক লৈ কৃষকসকলৰ সৈতে আলোচনা কৰি আছিল। জনসভাত যেতিয়া ষ্টেলিনে ভাষণ দি আছিলে, সেই সময়ত ষ্টেলিনৰ তৰফৰ পৰা থালাপাতি বিজয়ৰ বন্ধু তথা তেখেতৰ প্ৰেমিকা তৃষাক লৈ, অভিনেত্ৰী তৃষাক লৈ এক তীৰ্যক মন্তব্য কৰা হয়, যি মন্তব্য কোনো ভদ্ৰ মানুহে ৰাজহুৱা স্থানত কৰিব নোৱাৰে। বিজয় আৰু তৃষাৰ সম্বন্ধক লৈ ৰাজহুৱা সভাৰ পৰা যি কথা প্ৰকাশ কৰা হ'ল, সেই কথা আমি প্ৰকাশ কৰাৰ পৰা বিৰত আছোঁ। কিন্তু এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই তামিলনাডুত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰশ্ন উত্থাপিত হৈছে, বিজয়ক ৰাজনীতিত পৰাস্ত কৰিব নোৱাৰি, বিজয়ৰ কাম কাজক সমালোচনা কৰিব নোৱাৰি, তেখেতৰ ব্যক্তিগত জীৱনক লৈ কিয় ইমান বেয়া আৰু নিকৃষ্ট মন্তব্য কৰা? এই ঘটনা যেতিয়া ভাইৰেল হৈ পৰিল, তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে একশ্যন লোৱা আৰম্ভ কৰিছে। এগৰাকী থালাপাতি বিজয়ক যেতিয়া চিনেমাত দেখা পোৱা গৈছিলে, মহিলাক লৈ যেতিয়া কোনোবাই এনেকুৱা বেয়া কথা কয়, তীৰ্যক মন্তব্য কৰে, বিজয়ে চিনেমাত ৰিয়েল লাইফত তেনেকুৱা নেতাৰ ওপৰত একশ্যন লয়। এবাৰ ৰিয়েল লাইফতো বিজয়ৰ বন্ধু তথা প্ৰেমিকাক তৃষাক লৈ যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিলে, বিজয় চৰকাৰে একশ্যন ল'লে। উদয়ানিধি ষ্টেলিনৰ ঘৰলৈ আৰক্ষী গ'ল আৰু ঘৰত গৈ ঘৰৰ পৰা এইগৰাকী প্ৰাক্তন উপ মুখ্যমন্ত্ৰীক তথা ডিএমকেৰ নেতাক তামিলনাডু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গাড়ীত উঠুৱাই চুচৰাই লৈ যোৱা পৰিলক্ষিত হয়। এতিয়ালৈকে বিজয়ৰ তৰফৰ পৰা এই মন্তব্যক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই, যদিও থালাপাতি বিজয়ৰ তৰফৰ পৰা এটা স্পষ্ট বাৰ্তা দিয়া হৈছে। বিজয়ৰ কাম কাজক আপোনালোকে সমালোচনা কৰক, বিজয়ক লৈ মন্তব্য কৰক, তাত বিজয়ে একো নকয়। ৰাজনীতিৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি তেওঁ জনসভাত উল্লেখ কৰি দিছে। কিন্তু কোনোবাই যদি মহিলাক লৈ তীৰ্যক মন্তব্য কৰে, বিজয়ৰ বন্ধুক লৈ যদি তীৰ্যক মন্তব্য কৰে, তেতিয়াহ'লে তাৰ ওপৰত একশ্যন লোৱা হ'ব। তামিলনাডুৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ নেতা ষ্টেলিনক গ্ৰেপ্তাৰ কৰাৰ পিছত দীঘলীয়া সময় জেৰা কৰা হয় আৰু অৱশেষত আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছে ষ্টেলিন। এই ঘটনা এনেকুৱা পৰ্যায়ে পাইছেগৈ, আনকি বিৰোধত থকা বিজেপিয়েও কৈছে যে ষ্টেলিনৰ ওপৰত ব্যৱস্থা ল'ব লাগে, কিয়নো এগৰাকী মহিলা, এগৰাকী অভিনেত্ৰী নাইবা বিজয়ৰ বন্ধু হ'লেই এগৰাকী মহিলাক লৈ ৰাজহুৱাভাৱে যিটো কথা কোৱা হৈছে, সেই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইদৰে থালাপাতি বিজয়ৰ তৰফৰ পৰা এফালে জনতাৰ কাম কৰা হৈছে আৰু আনফালে তেওঁক অস্বস্তিত পেলাবলৈ, তেখেতক মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ নতুন নতুন কৌশল প্ৰতিদিনেই ৰচনা কৰি থকা হৈছে। বিগত 24 ঘণ্টাত তামিলনাডুত তেনেকুৱা ঘটনাই সংঘটিত হৈছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপাতি বিজয় যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে, সেই সময়ত তেওঁৰ কাষত মুখ্যমন্ত্ৰী হোৱাৰ আগত দেখিবলৈ পোৱা গৈছিলে দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰী তৃষা। তৃষা আৰু বিজয়ৰ সম্পৰ্ক নতুন নহয়। দীঘলীয়া সময় ধৰি তেওঁলোকে যেতিয়া চিনেমা জগতত আছিলে, তৃষা আৰু বিজয়ে একেলগে বহু চৰিত্ৰত অভিনয় কৰিছে। তেওঁলোকৰ যিবিলাক চৰিত্ৰত দৰ্শকে আদৰি লৈছিল, ৰিয়েল লাইফত আৰম্ভ হোৱা এই সম্বন্ধ ক্ৰমান্বয়ে ৰিয়েল লাইফতো দুয়োগৰাকীৰ মাজত গ্ৰাহ হৈ পৰে। বহুতে অভিযোগ উত্থাপন কৰে যে বিবাহিত অৱস্থাটোত তৃষাৰ সৈতে বিজয়ৰ সম্পৰ্ক আছিল। আনকি তামিলনাডুত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলিছিলে, টিভিকে যেতিয়া প্ৰচাৰ চলাইছিলে, বিজয়ে যেতিয়া প্ৰচাৰ চলাইছিলে, এই ঘটনাক লৈ থালাপাতি বিজয়ক বিৰোধী দলসমূহে সমালোচনা কৰিছিল। আনকি নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ সময়ত বিজয়ৰ নিজৰ পত্নীৰ লগত সংঘাত আহে, তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হয় আৰু পিছৰ পৰ্যায়ত এই সমগ্ৰ ঘটনা বিবাহ বিচ্ছেদ পৰ্যন্ত যায়। বিজয়ৰ পত্নীয়ে যেতিয়া বিজয়ৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে, এই সম্পূৰ্ণ আবেদনক লৈ বিৰোধীৰ তৰফৰ পৰা বিজয়ক সমালোচনা কৰা হয়।
আৰু তেতিয়াই অভিনেত্ৰী তৃষাক ৰাজনীতিৰ মাজলৈ টানি আনি বিভিন্ন ধৰণৰ কটু মন্তব্য কৰা হয় সেই সময়ত বিজয় নিৰ্বাচনী প্ৰচাৰ চলাই আছিল এফালে বিজয় নিৰ্বাচনী প্ৰচাৰৰ সময়ত জনতাৰ উন্নয়নৰ কথা কৈছিল মহিলাৰ সুৰক্ষাৰ কথা কৈছিল তামিলনাডুৰ উন্নয়নৰ কথা কৈছিল দুৰ্নীতি নিবাৰণৰ কথা কৈছিল সেই সময়ত বিজয়ক ডিএমকে এডিএমকেৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক দলে লক্ষ্য কৰি লৈছিল তৃষাৰ সৈতে থকা সম্পৰ্ক কিন্তু বিজয়ে এই কথাবিলাকক গুৰুত্ব নিদিলে বিজয়ে ৰাজহুৱাভাৱে তৃষাৰ লগত যে তেওঁৰ ভাল সম্পৰ্ক সেয়া পোনপটীয়াকৈ উল্লেখ কৰিলে অৰ্থাৎ এই কথাবিলাক তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ আগে বিজয়ে লুকুৱাই ৰখা নাই আনকি বিজয়ে যেতিয়া শপত লৈছিলে শপত গ্ৰহণ অনুষ্ঠানকো তৃষাক দেখিবলৈ পোৱা গৈছিল বিজয়ৰ জন্মদিনৰ সময়তো তৃষাৰ তৰফৰ পৰা বিশেষ ফটোগ্ৰাফ শ্বেয়াৰ কৰা হৈছিল য'ত বিজয় আৰু তৃষাক এটা কেকৰ সন্মুখত দেখিবলৈ পোৱা গৈছিল অৰ্থাৎ বিজয়ে ক'ব বিচাৰিছে এয়া মোৰ ব্যক্তিগত জীৱন এই ব্যক্তিগত কথা আৰু জীৱন মই লুকুৱাই ৰাখিব বিচৰা নাই তৃষাৰ লগত তেখেতৰ ভাল সম্পৰ্ক আছে দুয়োগৰাকী এডাল্ট বা প্ৰাপ্তবয়স্ক আৰু দুয়োগৰাকী নিজৰ সন্মতি অনুসৰিয়ে একেলগে আছে আনকি তামিলনাডুৰ যিসকল ভোটাৰ আনকি তামিলনাডুৰ যিসকল জনতা তেওঁলোকৰো ইয়াক লৈ আপত্তি নাই যাৰ বাবে এই কথা গম পোৱাৰ পাছতো নিজৰ ছুপাৰষ্টাৰক তেওঁলোকে ভোট দিলে নিৰ্বাচনত তেওঁলোকে নিৰ্বাচিত কৰিলে আৰু বিজয়ৰ তৰফৰ পৰা কোৱা হৈছে তেওঁ নিৰ্বাচিত হৈছে তামিলনাডুৰ জনতাক সেৱা কৰাৰ বাবে তামিলনাডুৰ উন্নয়নৰ বাবে তামিলনাডুত দুৰ্নীতি নাইকিয়া কৰাৰ সময় যিমানেই গৈছে বিজয়ৰ কামৰ ফলত এইদৰে জনপ্ৰিয়তা বৃদ্ধি পাই গৈ আছে তামিলনাডুৰ জনতাই এই কথাবিলাকক গুৰুত্ব দিয়া নাই কিন্তু এই কথাই সহ্য কৰিব পৰা নাই বৰ্তমান সময়ত বিৰোধীত থকা ডিএমকেৰ নিচিনা দলে উদয়নিধি ষ্টেলিনৰ তৰফৰ পৰা প্ৰথমতে বিধানসভাৰ মজিয়াটো বিজয়ক কেইবাবাৰো কটাক্ষ কৰা হৈছিল আওপকীয়াকৈ বিবাহ বিচ্ছেদক লৈ সমালোচনা কৰা হৈছিল আৰু এইবাৰ সকলো সীমা অতিক্ৰম কৰিলে প্ৰাক্তন উপমুখ্যমন্ত্ৰীগৰাকীয়ে কাবেৰী নদীৰ পানী কৃষকসকলে লাভ কৰাৰ বিষয়টোক লৈ মন্তব্য কৰিবলৈ যাওঁতে সেই সময়ত ডিএমকেৰ একাংশ সমৰ্থকে তৃষা বুলি চিঞৰা আৰম্ভ কৰে আৰু তেতিয়াই উদয়নিধি ষ্টেলিনৰ তৰফৰ পৰা এনেকুৱা এটা মন্তব্য কৰা হয় যিটো মন্তব্য এই মুহূৰ্তত মই কোৱাৰ পৰা বিৰত আছো বহু সংবাদ মাধ্যমে মন্তব্য দেখুওৱা নাই যিটো মন্তব্য অতিকৈ বেয়া য'ত ষ্টেলিনৰ তৰফৰ পৰা এনেকুৱা এটা ধাৰণা দিবলৈ কৰা হৈছে যিবিলাক কথা মহিলাক লৈ বা কোনো নাৰীক লৈ কেতিয়াও ক'ব পৰা নাযায় তাকো ৰাজহুৱা সভাত এগৰাকী উপমুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা মন্তব্য কৰে স্বাভাৱিকতে এই ঘটনাক লৈ প্ৰশ্ন উত্থাপিত হ'ব ইয়াৰ পিছতে বিজয়ে একশ্যন আৰম্ভ কৰে আৰক্ষী যায় প্ৰথমতে ষ্টেলিনক গ্ৰেপ্তাৰ কৰে সমৰ্থকৰ সন্মুখতে ঘৰৰ পৰা ষ্টেলিনক গাড়ীত উঠোৱা হয় আৰু তাৰ পাছত উদয়নিধি ষ্টেলিনক আৰক্ষী থানালৈ লৈ যোৱা হয় দীঘলীয়া সময় আৰক্ষীয়ে জেৰা কৰে হাহাকাৰ লাগে ডিএমকেৰ নেতৃত্ব তথা সমৰ্থকৰ মাজত কিয়নো কোনেও কল্পনা কৰা নাছিল যে যি ষ্টেলিনে দীঘলীয়া সময় তামিলনাডুত শাসন কৰিছিল যে তেওঁক কোনোবাই গ্ৰেপ্তাৰ কৰিব কিয়নো উদয়নিধি ষ্টেলিন বৰ্তমান সময়ত তামিলনাডু বিধানসভাত তেওঁ অপজিশ্যনৰ লিডাৰ তেখেতক এইদৰে গ্ৰেপ্তাৰ কৰিব বুলি হয়তো ষ্টেলিনেও ভবা নাছিল কিন্তু বিজয়ৰ তৰফৰ পৰা স্পষ্ট বাৰ্তা দিয়া হৈছে মহিলাক যদি অপমান কৰা হয় তেখেতৰ বন্ধুক যদি ৰাজনীতিলৈ টানি আহি তিৰ্যক মন্তব্য কৰা হয় তেতিয়াহ'লে একশ্যন লোৱা হ'ব ইয়াৰ পিছত ডিএমকেৰ তৰফৰ পৰা মাদ্ৰাছ হাইকোৰ্টৰ কাষলৈ যোৱা হয় আদালতত তেওঁলোকে আবেদন কৰে হাইকোৰ্টে বৰ্তমান সময়ত জামানতত ষ্টেলিনক যাব দিছে যদিও স্পষ্টভাৱে কৈছে যে আৰক্ষীৰ তদন্ত তেওঁ সম্পূৰ্ণৰূপে সহযোগিতা কৰিব লাগিব অন্যথা উদয়নিধি ষ্টেলিনৰ ওপৰত একশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই ঘটনাবিলাক সংঘটিত হৈ থকাৰ মাজতে বিজয়ৰ তৰফৰ পৰা কোনো মন্তব্য দিয়া হোৱা নাই ইয়াৰ বিপৰীতে বিজয়ে কেইবাটাও জনতাৰ কল্যাণমূলক আঁচনি মুকলি কৰে আজিৰ দিনটোতে বিজয়ৰ তৰফৰ পৰা 1000 কোটিতকৈও অধিক আঁচনি জনতাৰ বাবে উৎসৰ্গা কৰা হয় য'ত হাস্পতালৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানলৈকে এই অনুদানসমূহ বিজয়ে আগবঢ়ায় অৰ্থাৎ বিজয়ে ক'ব বিচাৰিছে আপোনালোকে মোক সমালোচনা কৰক মই কাম কৰি যাম কিন্তু এই সমালোচনা সংবিধানৰ গণ্ডিৰ ভিতৰত হ'ব লাগে এই সমালোচনা সন্মান সহকাৰে হ'ব লাগে আৰু মহিলাক লৈ কেতিয়াও ৰাজনীতিৰ নামত এনেকুৱা তিৰ্যক মন্তব্য কৰিব নালাগে এয়াই প্ৰথম নহয় তামিলনাডুৰ ৰাজনীতিত এনেকুৱা ঘটনা আগতেও হৈছে এগৰাকী ষ্টেলিনৰে ককাকৰ নাম হৈছে কৰুণানিধি যেতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিলে সেই সময়ত আন এগৰাকী নেত্ৰীৰ উত্থান হৈছিল সেইগৰাকী আছিলে এডিএমকেৰ নেত্ৰী জয়াললিতাক তামিলনাডু বিধানসভাৰ মজিয়াত কৰুণানিধিৰ সন্মুখতেই ডিএমকেৰ একাংশই বেয়া ব্যৱহাৰ কৰিছিল চুলিত ধৰি আনকি আঁতৰাই দিয়াৰ চেষ্টা কৰা হৈছিল আৰু এই ঘটনাক লৈ সেই সময়ত দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অৱশ্যে জনতাই যেতিয়া এইগৰাকী জয়াললিতাৰ ওপৰত হোৱা অত্যাচাৰ দেখিলে এই জয়াললিতাক জনতাই সমৰ্থন কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত এই জয়াললিতা তামিলনাডুৰ মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰী হোৱাৰ পিছত জয়াললিতা ইয়াৰ প্ৰতিশোধ লয় আৰু কৰুণানিধিক গ্ৰেপ্তাৰো কৰা হয় অৰ্থাৎ তামিলনাডুৰ ইতিহাসত মহিলাক লৈ মন্তব্য কৰা ৰাজনীতিৰ বাবে তিৰ্যক মন্তব্য কৰা এয়াই প্ৰথম নহয় ককাকে যি কাম কৰিছিলে সেই কামে পুনৰবাৰ উদয়নিধি ষ্টেলিনে কৰা পৰিলক্ষিত হৈছে যাক লৈ বহুতে ক'ব বিচাৰিছে যে পৰিয়ালত যি দৰৰ পৰম্পৰা আছে সেই পৰম্পৰাই তেখেতৰ নাতি উদয়নিধি ষ্টেলিনেও আগবঢ়াই দিছে কিন্তু বিজয়ৰ তৰফৰ পৰা কোৱা হৈছে এনে কাম যদি কৰা হয় এই কাম সহ্য কৰা নহয় বন্ধুৰ সৈতে তেওঁ সদায় থিয় হৈ থাকিব লগতে তৃষা পোনপটীয়াকৈ ৰাজনীতিত নাই তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ কাম কৰি আছে বিনা শকত তেখেতক টানি আনি সমালোচনাৰ নামত ইমান বেয়া মন্তব্য ৰাজহুৱা সভাত কিয় কৰা হ'ল তাক লৈ তামিলনাডু
তামিলনাডুৰ জনতাৰ মাজত খুব আছে কিন্তু এটা কথা বুজি উঠিব এই কাম যিমানে ডিএমকেৰ তৰফৰ পৰা কৰা হৈছে উদয়ানিধি ষ্টেলিনৰ পৰা কৰা হৈছে সিমানে ডিএমকেৰ জনপ্ৰিয়তা নতুন প্ৰজন্মৰ মাজত কমি গৈছে কিয়নো এই নিৰ্বাচনত নতুন প্ৰজন্ম মহিলাসকলে টিভিকে ভোট দিছিল থালাপাতি বিজয়ক ভোট দিছিল কিয়নো তেওঁলোক ক্ষুণ্ণ হৈ পৰিছিল ডিএমকে এডিএমকেৰ মাজত চলি থকা এইবিলাক খোৱা কামোৰা তেওঁলোকৰ পুৰণি ৰাজনীতি বেয়া বেয়া কথা কোৱাৰ ৰাজনীতি তাৰ পৰা তেওঁলোকে পৰিৱৰ্তন বিচাৰি থালাপাতি বিজয়ক নিৰ্বাচিত কৰিছিল ইমানৰ পাছতো উদয়ানিধি ষ্টেলিনৰ পৰা শিক্ষা লোৱা হোৱা নাই সেই পুৰণি যে ৰাজনীতি মহিলাক বেয়া কথা কোৱা সেই ৰাজনীতি আৰম্ভ কৰিছে বহুতো ৰাজনৈতিক বিশ্লেষকে কৈছে যে এই কাম কৰি আচলতে ডিএমকে আৰু যথেষ্ট দুৰ্বল হৈ পৰিব মহিলাসকল ডিএমকেৰ পৰা আৰু আঁতৰি আহিব আৰু তেওঁলোক ক্ৰমান্বয়ে টিভিকে নাইবা থালাপাতি বিজয়ৰ দিশে অগ্ৰসৰ হ'ব ইয়াৰ আগতেও মই আপোনালোকক কৈছোঁ যে বিজয়ে যিমানেই ভাল কাম কৰিব সিমানেই তেখেতৰ শত্ৰু বৃদ্ধি পাব তেখেতৰ কেতিয়াবা ব্যক্তিগতভাৱে আক্ৰমণ কৰা হ'ব কেতিয়াবা মিছা অপবাদ দিয়া হ'ব প্ৰাকে প্ৰকাৰান্তৰে এই চৰকাৰখন আঁতৰাবলৈ চেষ্টা কৰা হ'ব ইমান বাধাৰ পাছতো বৰ্তমানলৈকে থালাপাতি বিজয় আগুৱাই গৈ আছে ব্যক্তিগত জীৱন সংঘাতত থকাৰ পাছতো জনতাই তামিলনাডুৰ জনতাই কৈছে যে ব্যক্তিগত জীৱনক লৈ আমাৰ ক'বলগীয়া নাই আমাক এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী লাগে যিগৰাকীয়ে জনতাৰ বাবে সেৱা কৰে জনতাৰ বাবে কাম কৰি যায় এই আছিলে সমগ্ৰ ঘটনা যি ঘটনাক লৈ আজি দেশত ব্যাপকভাৱে চৰ্চা চলিছে কিন্তু থালাপাতি বিজয়ৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে জনতাৰ কাম কৰি থকা গৈছে এই সমগ্ৰ ঘটনাক লৈ আপোনালোকে কি ভাবে আৰু থালাপাতি বিজয়ৰ বা ত্ৰিচাক লৈ যি মন্তব্য কৰিলে এই মন্তব্য কিমান দূৰ গ্ৰহণযোগ্য বা আগন্তুক সময়ত থালাপাতি বিজয় এনেকুৱা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে দ্য পালছ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ